হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ গাঁৱত শিৱৰাত্ৰি চাবলৈ আহিলোঁ। আমাৰ গাঁৱৰে এয়া শিৱৰাত্ৰিৰ পৰিৱেশ দেখিছেনে? কিমান মানুহ! এয়া হৈছে আমাৰ নদীৰ পাৰত থকা গেলাবিল নদীৰ কাষত থকা শিৱ মন্দিৰ ভাগ। ইয়াতে বছৰি বছৰি আমি শিৱৰাত্ৰি চাবলৈ আহোঁ। আজিও ঠিক তেনেদৰে শিৱৰাত্ৰি চাবলৈ আহিছোঁ। চাৰিওফালে কেৱল মানুহ, বহুত ভিৰ হৈছে, আজি বহুত ভিৰ হৈছে, ভাল লাগিছে। আৰু এয়া দেখিছেনে মন্দিৰ ভাগ? প্ৰথম অৱস্থাত বহুত সৰু আছিলে, কিন্তু এতিয়া অলপমান ডাঙৰ কৰা হৈছে ঠাইডোখৰ। এইফালে প্ৰসাদ দি আছে, প্ৰসাদৰ কাৰণে লাইন পাতিছে। আৰু এয়া চাৰি কাষটো দেখুৱাইছোঁ। এতিয়া ভিতৰলৈ গৈছোঁ, সেৱা এভাগ লৈ যাওঁ। এয়া ভোলানাথৰ চৰণতে সেৱা এভাগ ল'ম। দেখিছেনে? গোটেই ভক্তপ্ৰাণ ৰাইজে ভৰি আছে। আৰু এয়া এভাগ সেৱা লৈছোঁ ভগৱানৰ ওচৰত, ভগৱানৰ শ্ৰীচৰণৰ সেৱা লৈ এতিয়া পুৰোহিতজনৰ ওচৰলৈ গৈছোঁ। এয়া তেখেতে ধুনীয়াকৈ এতিয়া মোক ফুট দিছে। মন্দিৰলৈ গ'লে ফুটটো ল'লে বহুত ভাল লাগে, আৰু যদি এডাল হাতত সূতা বান্ধো বহুত ভাল লাগে মনটো। আৰু এয়া হৈছে মোৰ লগত যোৱা মোৰ ফেমিলিৰ মানুহ, সকলোটিকে লৈ পেলানি মই এই মেলা চাবলৈ গৈছিলোঁ। এইখিনি দেখিছেনে? চাৰিওফালে বহুত ধুনীয়া ধুনীয়া দোকানতকৈ সজাই ৰাখিছে, বহুতো মানুহ হৈছে। সকলোৱে পূৰা ফূৰ্তি কৰিছে। আৰু এইখন হৈছে আমাৰ গেলাবিল নদীখন। গেলাবিল নদীখন এয়া দেখিছেনে? কাষতে এয়া চব সকলোবোৰ বহিছে, বহি মেলি এয়া কথা বতৰা পাতিছে, পৰিৱেশবোৰ চাইছে। এইখন হৈছে। আৰু এতিয়া আমি ল'বলৈ গৈছোঁ, কিয়নো শিৱৰাত্ৰি বুলি ক'লে ভাঙৰ লাডু আৰু ঘোটাই মেইন। আৰু এয়া দেখিছেনে? দোকান বিক্ৰী হৈছে, এয়া ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া এইখিনি আমি ফল মূলৰ দোকানৰ ফালে আহিলোঁ। আৰু এয়া চাওকচোন, কি ধুনীয়াকৈ ঘোটা বনাই আছে, ঘোটাৰ কাৰণে মানুহ লাইন পাতি আছে। এয়া দুফালে দুখন কেৰাহীত ঘোটা উতলি আছে, আৰু এতিয়া ঘোটা খাবৰ কাৰণে বহুত ৰৈ আছে। আপোনালোকে কোনে কোনে ঘোটা খালে আজি জনাবচোন। ঘোটা খাই কেনেকুৱা লাগে সেইটোও জনাব কমেণ্ট কৰি। আৰু এয়া দেখিছেনে, পূৰা ফাষ্ট ফুড বনাই আছে, চাওমিন। ধুনীয়া হৈছে, ব্যৱসায় ভাল হৈছে বুলি কৈছে আজি। এয়া দেখিছেনে, সুন্দৰকৈ দিছে। এয়া বইল ডিম, ঘুগুনি, পকৰি, চাওমিন ধুনীয়াকৈ বনাই আছে, দেখিছেনে? আৰু এইখনে গোটেই মেলাখন দেখুৱালোঁ। ধন্যবাদ।